মই বৰ্তমান উপস্থিত আছোঁ বৰপেটাৰ পাটবখীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰত আৰু এইখন এনে এখন সত্ৰ য'ত মহাপুৰুষ শংকৰদেৱে 18 বছৰ 6 মাহ বাস কৰিছিল আৰু ইয়াতেই গোটেইখিনিতো সৃষ্টিৰাজি কাম হৈছিল আৰু এই সত্ৰখন যথেষ্ট পিছপৰি আছিল বা বহুখিনি কাম কৰিবলগীয়া আছিল কিন্তু অসম চৰকাৰৰ সত্ৰ উন্নয়ন আঁচনিৰ অধীনত আৰু মুখ্যমন্ত্ৰীৰ উদ্যোগত এই সত্ৰখনৰ যথেষ্ট উন্নয়নমূলক কাম বৰ্তমান কৰি থকা হৈছে আৰু কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে আৰু ইয়াকে লৈ সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত লোকসকল যথেষ্ট উৎসাহিত পৰিছে হয় সত্ৰখনত কেনেকুৱা উন্নয়নমূলক কাম এতিয়া কৰা হৈছে 2021 চনৰ 3 আগষ্ট তাৰিখে মাননীয় মুখ্যমন্ত্ৰী দেৱ এই সত্ৰলৈ আহিছিলে আৰু এই সত্ৰলৈ আহি তেওঁ আমাৰ সত্ৰৰ সাংস্কৃতিক মানে আৰু সত্ৰৰ পৰিৱেশ লগতে গুৰুজনৰ আপুৰুগীয়া সম্পদসমূহ চাই তেওঁ অতিকৈ অতিভূত হৈ এই সত্ৰৰ সংবৰ্ধন আৰু উন্নয়নৰ কাৰণে তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি অনুসৰি 2024-25 বাজেটত তেওঁ দুইখন সত্ৰৰ কাৰণে প্ৰায় 15 কোটি টকা ধাৰ্য কৰিছিলে আৰু সেই মৰ্মে আপোনাৰ 2025-ৰ 14 মাৰ্চত এই প্ৰকল্পৰ শুভাৰম্ভ কৰিছিলে আৰু এতিয়া কামবিলাক হৈ আছে মোটামুটি 95% কাম সম্পূৰ্ণ হৈছে আৰু 5% কাম বাকী আছে এইখিনিও হ'ব বুলি আমি আশা কৰিছোঁ অতি সোনকালে ইয়াৰ পিছত আমাৰ কিছুমান কাম কৰিব লগা আছে সেই কামবিলাক ছেকেণ্ড ফেজত হ'ব বুলি আমি আশা কৰিছোঁ সত্ৰখনত মানে গুৰুজনাৰ কি সম্পদ সংৰক্ষিত হৈ আছে গুৰুজনাৰ বিভিন্ন মানে তেওঁৰ মানে হাতে লেখা গুণমালা কীৰ্তন তেওঁৰ বিভিন্ন নাটক ইয়াত সংৰক্ষণ আছে সত্ৰখন উন্নয়নৰ পাছত ইয়াত যথেষ্টখিনি পৰ্যটনৰো এটা বিকাশ হ'ব বুলি আপোনালোকে ভাবে নিশ্চয় পৰ্যটনৰ নিশ্চয় বিকাশ হ'ব এতিয়া আমি দেখিবলৈ পাইছোঁ এইখন মানে আৰম্ভ হোৱাৰ লগে লগে মোটামুটি এতিয়া 95% কাম হোৱাৰ লগে লগে পৰ্যটনৰ সৈতে এটা আমি বোৱা দেখিবলৈ পাইছোঁ আৰু ইয়াৰ সম্পূৰ্ণ হ'লে নিশ্চয় এইটো পৰ্যটনৰ আকৰ্ষণস্থলী হ'ব এয়া আছিল অসম চৰকাৰৰ সত্ৰ উন্নয়ন আঁচনিৰ অধীনত এখন ঐতিহ্যময় সত্ৰৰ উন্নয়নৰ কেনেকৈ উন্নয়ন কৰা হৈছে অৰূপজ্যোতি মহন্ত DD নিউজ বৰপেটা